গুড লাইফৰ নতুন এটি ভিডিঅ' লৈ মই ৰেখাই সকলোকে স্বাগতম জনাইছো আৰু আজিৰ অনুষ্ঠানটিৰ বিষয় হৈছে 18 অক্টোবৰ কাতি বিহু 19 তাৰিখে ধনতেৰছ গতিকে এই দিন আমি বিশেষকৈ কি দৰে কি কৰিম কি নীতি নিয়মেৰে আমি কিছুমান কাম কৰিলে আমাৰ ঘৰখনলৈ সৌভাগ্য কঢ়িয়াই আনিব পাৰিম সেই বিষয়ে আমি কথা পাতিম আৰু মোৰ সৈতে এই বিভিন্ন বিষয়ত কথা পাতিবলৈ আমাৰ অতিথি মোৰ সৈতে আছে আৰু তেওঁ হৈছে এষ্ট্ৰলজাৰ বাস্তুশাস্ত্ৰ বিশেষজ্ঞ তাৰ লগতে অংকশাস্ত্ৰ বিশেষজ্ঞ ৰমেশ চন্দ্ৰ শৰ্মা শাস্ত্ৰী ডাঙৰীয়া আহক তাৰ সৈতে কথা পাতো আৰু দেও অনুষ্ঠানটিলৈ স্বাগতম জনাইছো নমস্কাৰ আৰু ইতিমধ্যে কলুৱে 18 তাৰিখে কাতি বিহু 19 তাৰিখে ধনতেৰছ আমি 18 তাৰিখৰ পৰা আৰম্ভ কৰিছো যে 18 তাৰিখে কাতি বিহু এতিয়া কাতি বিহুৰ দিনা বিশেষকৈ তুলসীৰ গুৰিত চাকি জ্বলোৱা হয় চাকি বন্তি আমি ঘৰত পথাৰত চাকি জ্বলাও লগতে আকাশ বন্তি আমি জ্বলাও এতিয়া সেইখিনিৰ বিষয়ে প্ৰথমতে কথা পাতো কিয় কৰা হয় সেইখিনি এই সময়টো হৈছে কি আমাৰ শস্যপূৰ্ণ বসুন্ধৰা বিশেষকৈ আমাৰ অসম প্ৰান্তত বা বংগ পশ্চিম বংগ অসম এইবিলাকত ধান খেতি ধানবোৰৰ থোক মেলিবলৈ আৰম্ভ কৰে ধৰোতে তাত যাতে পোক পৰুৱাই অনিষ্ট নকৰিবৰ কাৰণে যিবিলাক মানে ধান খেতি অনিষ্ট কৰিব পৰা পোক থাকে সেইবিলাক মাৰিবৰ কাৰণে বা সেইবিলাকৰ পৰা ধান খেতিখিনিক বা খেতিখিনিক সংৰক্ষণ কৰিবৰ কাৰণে এই ব্যৱস্থাটো আছে পথাৰত চাকি দিলে সেই পোহৰত সন্ধিয়া সময়ত গোটেই পোক পৰুৱাবিলাক আহি উৰি তাত পৰিব গতিকে এইটো হ'ল কাতি মাহৰ পথাৰত চাকি দিয়াৰ এটা বিশেষ তাৎপৰ্য কাৰণ আৰু 2 নম্বৰ কথাটো হ'ল আমি যে তুলসীৰ গুৰত চাকি দিওঁ তুলসী এইটো সময়ত মানে কিছুমান মৰিবলৈ ধৰে ঠাণ্ডা গৰমৰ এই সামঞ্জস্যত গতিকে তুলসীৰ গুৰিত যদি উত্তাপটো ৰাখা যায় তেনেহলে তুলসীজোপা ঠিকে থাকিব বা তুলসীৰ পৰা অহা অক্সিজেনটো সেই ঘৰখনৰ কাৰণে অত্যন্ত আৱশ্যকীয় তেতিয়া তেওঁলোকৰ জ্বৰ কাহ বসন্ত এনে ধৰণৰ ৰোগৰ পৰা তেওঁলোকে নিৰাময় পাব আকাশ বন্তিৰ কথাটো হ'ল ঠিক তেনেকে ওপৰত যেতিয়া পোহৰটো থাকিব তেতিয়া সেই তাত থকা বীজাণুবিলাক মানে ধ্বংসপ্ৰাপ্ত হয় আৰু সেই কাৰণে কৈছে আকাশ বন্তি দিয়াৰ ক্ষেত্ৰত যিসকলে আকাশ বন্তি জ্বলায় তেওঁলোকৰ পূৰ্বপুৰুষসকল মানে স্বৰ্গপ্ৰাপ্তি হয় গতিকে এই যে কাতি বিহুৰ দিনা বা কাতি মাহটোত যদি আকাশ বন্তি জ্বলায় তেওঁলোকৰ পূৰ্বপুৰুষে যদি কোনোবা নৰকামী হৈ আছিল তেওঁলোকে স্বৰ্গপ্ৰাপ্তি হ'ব আৰু সেই স্বৰ্গত থাকি তেওঁলোকে আশীষ কৰিব এইটো হ'ল আমাৰ আধ্যাত্মিক চিন্তা আৰু বৈজ্ঞানিক দৃষ্টিভংগীটো হ'ল সেই ওপৰৰ জলবায়ুটো গৰম কৰি ৰাখিবৰ কাৰণে কাৰণ ওপৰৰ পৰা জলবায়ুটো নামি আহিব আৰু তলৰ জলবায়ুটো ওপৰলৈ উঠিব গতিকে তাৰ তাপটোৱে জলবায়ুটো গৰম কৰিব গতিকে গৰম যেতিয়া জলবায়ুটো নামি আহিব সেইখন ঘৰত ঠাণ্ডাৰ ভাৱটো ইমানকৈ নানামে বা তেতিয়া সৰু ল'ৰা ছোৱালীৰ বেমাৰ আজাৰবিলাক নহব এই কথাটো চিন্তা ৰাখিয়েই সেই আকাশ বন্তি দিয়াৰ ব্যৱস্থাটো ৰাখিছিল গতিকে কাতি বিহুত আকাশ বন্তি কিয় জ্বলোৱা হয় আৰু তুলসী গুৰিত কিয় চাকি জ্বলোৱা হয় সেই বিষয়ে জানিলো এতিয়া আমি 19 তাৰিখৰ দিনটোলৈকে আহিছো এতিয়া 19 তাৰিখে ধনতেৰছ আৰু আজিকালি ধনতেৰছটো 19 তাৰিখ মানে 18 তাৰিখৰ পৰা আৰম্ভ হৈছে 18 তাৰিখৰ পৰা আৰম্ভ হৈছে 18 তাৰিখ দিনৰ 12:20 মিনিটত দ্বাদশী কৃষ্ণ দ্বাদশী গুচি গৈছে আৰু কৃষ্ণ ত্ৰয়োদশী আৰম্ভ হৈছে কৃষ্ণ ত্ৰয়োদশী আৰম্ভ হোৱাৰ লগে লগে অৰ্থাৎ 13 তেৰছ কৈছে ধন অৰ্থাৎ ধনন্তৰীৰ লগত জড়িত যেতিয়া সমুদ্ৰ মন্থনৰ সময়ত অমৃত ভাণ্ডলৈ ধনন্তৰী উঠি আহিছিল আৰু তেওঁ ধনন্তৰী উঠি আহোঁতে কি কৰিছে সেই আৰোগ্য লৈ আহিছে মানে অমৃতময় সেই সুখাদ্য বা সেই অমৃত ভাণ্ড যেতিয়া লৈ আহিছে অৰ্থাৎ দেৱতা সমাজৰ কাৰণে বা সেই ধৰাধামৰ কাৰণে এক আৰোগ্য লৈ আহিছে সেই আৰোগ্য প্ৰাপ্তিৰ কাৰণে ধনন্তৰীৰ পূজা ধনন্তৰী পূজা ধনতেৰছটো আৰু ধন থাকিলে বৰ্তমানৰ আৰোগ্যৰ লগত জড়িত আছে গতিকে সম্পদ সংৰক্ষণ কৰিব লাগে সেইকাৰণে ধনতেৰছ ধনৰ লগত আনি জড়িত কৰালে এতিয়া সোণৰূপ হ'ল আমাৰ অলপ স্থাৱৰ বুলি ক'ব নোৱাৰি সেইটো মধ্যস্থাৱৰ একদম পূৰ্ণ স্থাৱৰ কিন্তু আমাৰ ভূমি মাটিহে হ'ল পূৰ্ণ স্থাৱৰ অৰ্ধস্থাৱৰ হ'ল সোণৰূপ টকা পইচা হাতত থাকিলে তৎক্ষণাৎ খৰচ হৈ যাব পাৰে সোণখিনি আপুনি তৎক্ষণাৎ খৰচ নকৰে গতিকে সি একদম ডাঙৰ বিপদতহে ৰক্ষা কৰি দিব সেইকাৰণে সেইদিনাখন আৰু ধন সোণৰ মানে লক্ষ্মী থাকে দেৱতাৰো ধন সোণৰ প্ৰতি এটা আকৃষ্টতা আছে গতিকে সুন্দৰ ধন সোণ যদি থাকে বা ৰূপ বা মণি মুকুতা থাকে তাত দেৱতাই নিবাস কৰে গতিকে লক্ষ্মীয়ে নিবাস কৰিবৰ কাৰণে বা লক্ষ্মীক গৃহত আদৰিবৰ কাৰণে সেইদিনা যিসকলে পাৰে অতি কমেও 1 পদ সোণৰ বা ৰূপৰ বস্তু ক্ৰয় কৰিব লাগে এইটো হ'ল ধনতেৰছৰ মানে হেৰি
মানে মূল মূল কথাটো হয়। এতিয়া ধনতেৰছ 18 তাৰিখৰ পৰা আপুনি ক'লে আৰম্ভ 18 হৈছে তাৰিখৰ। 1 বাজি কিমান মিনিট বুলি ক'লে মানে 12:20 12 বাজি 20 মিনিটৰ পৰা হয়। আৰু 19 তাৰিখ কেই বজালৈকে থাকিব 19 তাৰিখ থাকিব 1:52 দুপৰীয়া 1 মানে বাজি মোটামুটি 2 বজালৈ বুলি ধৰিব পাৰে ধৰিব পাৰি এইখিনি সময়তহে ধনতেৰছ ধনতেৰছ তাৰ পিছত কিন্তু নহয় গতিকে যিসকলে সোণ বা ৰূপৰ বস্তু কিনিম বুলি ভাবিছে ক্ৰয় কৰিম হয়। বুলি ভাবিছে তেওঁলোকে এই সময়খিনিৰ ভিতৰত কৰিব কৰিব লাগিব পাৰে আৰু এতিয়া মানে 18 তাৰিখৰ 12:20 পিছত আৰু 19 তাৰিখৰ 1:52 আগত এই সময়খিনিতহে আপোনালোকে ধন অতি সোণ উত্তম, কিনিব লাগিব অতি আৰু উত্তম। কিনাই নহয় ধন সোণটো কিনি আনিলে নহব তাক কিছু অভিমন্ত্ৰিত কৰাৰ ব্যৱস্থা আছে হুম। আৰু যিসকলে ধন সোণ কিনিব নোৱাৰে মই তাকে সুধিম বুলি ভাবিছিলো হয়, হয়, এতিয়া আজিকালি যিহে দাম হয়, হৈছে সোণৰ হয়, গতিকে যিসকলে পাৰে তেওঁলোকেতো কিনিবই হয়। এতিয়া যিসকলে নোৱাৰে নোৱাৰে। মানে আমাৰ নিচিনা সাধাৰণ মানুহৰ কাৰণে। মনুষ্যবোৰৰ কাৰণে হয়। কি উপায় আছে সেইদিনাখন আমিওতো সৌভাগ্য ঘৰখনলৈ কঢ়িয়াই আনিব লাগিব আনিব গতিকে লাগিব। আমি কি কৰিম হয় যিসকলে সোণ বা ৰূপ নতুনকৈ কিনিব নোৱাৰে হুম। তেওঁলোকে পুৰণা সোণ ৰূপখিনি একে অকণমান গংগা জলত ধুৱাই ললে হুম। গংগা জল নাথাকিলে তুলসীৰ পানীৰে সেইখিনি ধুৱাই লওক গংগা জলৰ সমানে সমানে ফলপ্ৰাপ্ত হ'ব ফলপ্ৰাপ্ত হয় তেনেকে ধুৱাই লৈ উঠি তেওঁলোকে এটা পাত্ৰত সেই সোণ ৰূপখিনি ৰাখিব হুম। ৰাখি উঠি ধুনীয়াকে সেন্দুৰৰ ফুট হুম। সম্ভৱ স্থলে চন্দনৰ ফুট হুম। দিব হুম। তাত অলপ চাউল দুবৰি দি ধুনীয়াকে চাকি বন্তি দি হুম। অকমান আমাৰ অসমীয়া সংস্কৃতিত আগপাত এখনৰ আগত ধুনীয়াকে অলপ বঢ়ায় হুম। গতিকে দেৱতাৰ ওচৰত অৰ্পণ কৰিব তেতিয়া সেই সোণ ৰূপৰ প্ৰতি লক্ষ্মীৰ আগমন ঘটে হুম। আৰু সেইখন ঘৰত লক্ষ্মী নিবাস কৰিব হুম। 2 নম্বৰ কথাটো সেইখিনি তেনেকে থৈ মন্দিৰত থৈ আহিব নালাগে সেইখিনি তেনেকে আনি ধুনীয়াকে চাকি বন্তিৰ আগত আপুনি আগবঢ়ালে হুম। পৰাই উঠি আনি আমি আপোনাৰ ধন থোৱা স্থানত বা সেই বস্তুখিনি থোৱা স্থানত থৈ দিয়ক ধুনীয়াকে হুম। থৈ উঠি তাত আপুনি কি কৰক সম্ভৱ স্থলে চন্দন লগাই এটা তুলসী পাত ৰাখক দুবৰি আগ 3টা ৰাখক আৰু চাউল 1 চিপা মানে হাতৰ আঙুলিৰে এনেকে ধৰি যিমানখিনি পাৰে তাৰ লগতে ৰাখক বা এখন ৰঙা কাপোৰত সেই বস্তুখিনি ৰাখক তাতে ধৰণৰ ভঁৰালত থৈ দিলে তেনেকে থলেও আপোনাৰ কি হ'ব লক্ষ্মীয়ে সেইখন ঘৰলৈ আগমন ঘটিব এইটো ধনতেৰাছৰ মানে বিশেষ ফল আৰু বিশেষকৈ ৰাশি অনুপাতে ধনতেৰাছৰ কোন কেইটা ৰাখিয়ে সোণ কিনিব লাগে কোন কেইটা ৰাখিয়ে ৰূপ কিনিব লাগে এই কেইটা কথা আছে এই বিষয়ে সুধিম বুলি ভাবি আছিলো আপুনি সকলোৱে সোণ কিনিব পাৰিলে সকলোৱে সোণ কিনিব লাগে সেইদিনাখন আৰু সকলোৱে ৰূপ কিনিব নালাগে পাৰিলেও ৰূপ কিনিব নালাগে হয় আমি সেইটো কথা পাতিলো হয় আপুনি বিশেষকৈ যদি আপুনি কৰ্কট ৰাশি যদি আপুনি তুলা ৰাশি যদি আপুনি ধনু ৰাশি আৰু বৃষ ৰাশি কুম্ভ ৰাশিও ৰূপ কিনিব লাগে 5টা ৰাশিৰ অৰ্থাৎ বৃষ কৰ্কট তুলা ধনু আৰু কুম্ভ ৰাশি সোণো কিনক কথা নাই কিন্তু সোণতকৈ আপোনালোকৰ ৰূপে বেছি উত্তম ফল দিব আৰু বাকী যি 7টা ৰাশি আছে তেওঁলোকে পাৰিলে সোণ কিনক এতিয়া কোন কেইটা ৰাশি থাকিল মেষ ৰাশি তাৰপিছত মিথুন ৰাশি তাৰপিছত থাকিলে সিংহ ৰাশি তাৰপিছত কন্যা থাকিলে তাৰপিছত বৃশ্চিক থাকিলে মকৰ আৰু মীন ৰাশি এই 7টা ৰাশিয়ে পাৰিলে সোণ কিনক আপোনালোকে সোণ কিনিলে পাৰিলে মই মানে জোৰ কৰি কোৱা নাই পাৰিলে সোণ কিনক যদি সামৰ্থ্য হয় আৰু ভাবি আছে যে কিনিম বুলি ধনতেৰছৰ দিনাখন তেতিয়াহলে আপোনালোকে এই 7টা ৰাশিৰ ব্যক্তিয়ে সেই দিনাখন সোণ কিনিলে অতি ভাল হ'ব অতি ভাল হ'ব তেতিয়া মা লক্ষ্মীয়ে আপোনালোকক কৃপা কৰিব আৰু মা লক্ষ্মী আপোনালোকৰ ঘৰলৈ আদৰি অনাৰ দৰে হ'ব আৰু বাকি যিকেইটা আগমুহূৰ্তত মই কৈছো সেই 5টা ৰাশিয়ে বৃষ ৰাশি কৰ্কট ৰাশি তুলা ৰাশি ধনু ৰাশি আৰু কুম্ভ ৰাশি এই 5টা ৰাশিয়ে কি কৰক আপোনালোকে সোণ কিনিলেও সোণৰ লগত আপোনালোকে ৰূপো অলপ কিনক আৰু নোৱাৰিলে ৰূপকেই কিনক আপোনালোকৰ ৰূপ কিনিলে বেছি লাভৱান হ'ব সেই মা ভগৱতীৰ কৃপা পোৱাত আপোনালোকৰ বেছি সহায় হ'ব গতিকে এইখিনি আপোনালোকে কৰক কৰাৰ পিছত আপোনালোকে খুবেই ভাল ফল এটা প্ৰাপ্তি হ'ব আৰু সেইখিনি আনি এই যে মই আগমুহূৰ্তত কলো ঠিক তেনেকে আপোনালোকে ধুনীয়াকে মানে ধুৱাই লওক মানে গংগা জলতে হওক বা তুলসী দিয়া পানীতে অকমান ধুৱাই লওক ধুৱাই লৈ তাক ধুনীয়াকে পৰিষ্কাৰ কটনেৰে মানে কপাহেৰে লাগিলে পানীটো টুকি দিয়ক তাৰপিছত মুচিকাছি লওক লৈ এখন তাত চাউল আৰু দুবৰি দিয়ক চন্দনৰ একোটা সৰু সৰু ফুট লগাওক ৰূপৰ বা সোণখিনিত লগাই অকমান চাকি ঘূৰাই দিয়ক যি মা ভগৱতী ইয়াত নিবাস কৰক মা ভগৱতী ইয়াতে মানে থিতাপি লওক এই ভাৱটো কিন্তু ৰাখিব লাগিব এই ভাৱটো ৰাখি সেই বস্তুখিনি আপোনাৰ ধনৰ ভঁৰালত নি থৈ দিয়ক ধনৰ ভঁৰালতো আপুনি সেই তুলসী পাত এটাত চন্দন লগাওক আৰু অকমান 3টা দুবৰি ৰাখ আৰু 1 চিপা চাউল সেই ৰঙা কাপোৰ এখনত ধনৰ ভঁৰালত ৰাখি থওক ৰাখি থোৱাৰ লগে লগে তাত আৰু অকণমান কৰ্পূৰ দিয়ক পাৰিলে সুগন্ধি দিব লাগে কৰ্পূৰ নথকা বিলাকে চন্দন দিলেও বাৰু হ'ব কৰ্পূৰ অকণমান দিয়ক
এই কৰ্পূৰখন ৰঙা কাপোৰত দিলে হ'ল, এই সোণৰূপৰ ওপৰত দিব নালাগে। হুম। সেই যে চাউল আৰু দুবৰি দিব, সেই চাউল আৰু দুবৰিৰ ওপৰত অকণমান কৰ্পূৰ দি দিয়ক, দি তেনেকে আপুনি ৰাখি থওক আৰু মা ভগৱতীক তাত আহ্বান কৰক। ধৰি আপুনি লকাৰটো যেনেকে মানে তালা মাৰে তেনেকে থৈ দিয়ক, দিয়ক, হয়। ভগৱতী এনে তেওঁৰ মানে কৃপা দৃষ্টি আগবঢ়াব, হয়। এতিয়া গতিকে আহো, তেনেকুৱা। আমি সোণ ৰূপৰ কথাটো পাতিলো, হয়। এতিয়া আমাৰ নিচিনা মানুহে, মধ্যবিত্ত পৰিয়ালৰ মানুহে আমি মানুহে। সদায় হয়। সোণ আৰু ৰূপ কিনাটো আমাৰ কাৰণে বহুত ডাঙৰ মানে কথা হৈ যায় কেতিয়াবা। গতিকে আমাৰ নিচিনা মানুহে কি কৰিম এতিয়া, হয়। বিশেষকৈ ধনতেৰছ বুলি ক'লে হয়। সাধাৰণতে আমি ঝাৰু হয়। কিনিব লাগে বুলি মানে জানো, হয়, আৰু হয়। লগতে তিল কিনিব লাগে বুলি জানো। হয়। গতিকে কি বস্তু কিনিম আমি হয়। আৰু কি বস্তু নিকিনিম। হয়। কিনাটোতো আমি কিনাখিনি সোণ ৰূপ কিনি দিওঁ, সোণ বা ৰূপ কিনি ঝাৰু আৰু তিলৰ কথা আপোনাক সুধিছো, প্ৰথমতে আমি সেইটো জানি লওঁ। এতিয়া যিহেতু এইবাৰ ধনতেৰাছটো মানে 18 তাৰিখ যদি কৰে তেতিয়াহ'লে শনিবাৰ পৰিব, শনিবাৰে কিন্তু ঝাৰু কিনিব নোৱাৰে। নিকিনিব, হয়। শনিবাৰৰ ধনতেৰাছত আপোনালোকে ঝাৰু নিকিনিব। কিন্তু ৰবিবাৰে যিটো পৰিছে, ৰাতিপুৱাৰ পৰা মানে তিথিটো আৰম্ভ হৈছে, প্ৰধানত ৰবিবাৰৰ ধনতেৰাছৰ সেই তিথি সময়খিনি ৰাতিপুৱা সূৰ্য উদয়ৰ পৰা সেই 2 বজালৈকে, ধৰক 1:52, সেইখিনি সময়ত আপোনালোকে ঝাৰু আৰু শনিবাৰে কিন্তু তিলো আনিব পাৰে, শনিবাৰে তিল কিনিব পাৰে। তিল কিনিব পাৰে। শনিবাৰ তিল কিনা বা তিল দান কৰা এইটো বেয়া কথা নহয়, কিন্তু কৰিবলৈ কয় নেকি, শনিবাৰে তিল দান কৰিবলৈ কয়। গতিকে তিল অকণমান কিনি আনিব পাৰে, আনি উঠি তিলখিনিও আপোনালোকে ঠিক তেনেকে আপোনালোকে আগপাত এখনত অকণমান বঢ়াই দিয়ক, যদি সেইখিনি তিল মানে হেৰি কৰে, আৰু ধুনীয়াকে এখন ৰঙা কাপোৰত 1 চিপা তিল বান্ধি আপুনি আপোনাৰ ধন থোৱা ভঁৰালত থৈ দিয়ক। তাতেও তিলৰ ওপৰতো মা মহালক্ষ্মীৰ এটা সুদৃষ্টি থাকে। ঠিক তেনেকে ঝাৰু যিসকলে ধৰক এই সোণৰূপ কিনিব নোৱাৰে বা পুৰণা সোণৰূপো তেনেকে নাই, তেওঁলোকে সেইদিনাখন এটা নতুন ঝাৰু কিনি আনক, কিন্তু দুটা নিকিনিব একেলগে। দুটা মানে আনি একেলগে নথব, বা দুটা একেলগে কিনিব নালাগে। দুটা কিনি আনাত একো অপৰাধ নাই, আনি এজনে এডালে ৰাখিছে এজনে এডালে ৰাখিছে, সেইটো ধৰণৰ। কিন্তু দুটা ঝাৰু একেলগে কিনি আনি একেলগে ৰাখিম এইটো নকৰিব। সেইটো মই আগৰ ভিডিঅ'টো কৈছো যে দুটা ঝাৰু একেলগে নাৰাখিব। গতিকে আপোনালোকে ৰবিবাৰে ঝাৰু এটা কিনি আনক, সেইটোৱেই আপোনালোকৰ মহালক্ষ্মী আদৰাৰ আমাৰ দৰে সৰ্বসাধাৰণৰ কাৰণে উত্তম উপায়। হয়, সেইকাৰণে ঝাৰু আপুনি যদি কিনে তেতিয়াহ'লে শনিবাৰৰ দিনটোত নিকিনিব, আপুনি ঝাৰু কিনোতে ৰবিবাৰে দেওবাৰে কিনিব, আৰু যদি আপুনি তিল কিনে তেতিয়াহ'লে শনিবাৰে শনিবাৰে আপুনি কিনক, কিনিব পাৰে। শনিবাৰে। এতিয়া আমি কি কিনিব সেইটোতো পাতিলো, হয়। বিশেষকৈ ধনতেৰছত কি বস্তু কিনিব নালাগে তেওঁ? হয়, ধনতেৰাছত আপুনি কিছুমান বস্তু কিনিব নালাগে, তাৰ ভিতৰত লোহাৰ বস্তু কিনিব নালাগে, লো জাতীয়টো কিনিব নালাগে, বাকীখিনি কিনিব পাৰি, লো জাতীয় কিনিব নালাগে। তাৰোপৰি ধনতেৰাছৰ দিনাখন আপুনি ঋণ দিব নালাগে, বা ধন ধাৰে লোৱাটো পাৰিলে কৰিব নালাগে, বিশেষকৈ আপোনালোকে শনিবাৰ আৰু ৰবিবাৰ এই দুটা দিনত। আৰু ব্যৱসায়িক ক্ষেত্ৰত যিখিনি লেনদেন কৰে সেইটো কৰিবই, কিন্তু সৰ্বসাধাৰণ মানুহৰ কাৰণে এইটো কৈছো। কিন্তু ব্যৱসায়ৰ ক্ষেত্ৰতো শনিবাৰে মীন ৰাশিৰ ব্যক্তিসকলে শনিবাৰৰ দিনটোত যদি ধনৰ তেনেকুৱা লেনদেন কৰে, তেওঁলোকৰ কিন্তু অপকাৰ হ'ব পাৰে। গতিকে তেওঁলোকে ঋণ ললে হয়তো ঋণী হৈ যাব, আৰু ধাৰ দিলে হয়তো পইচাটো তেওঁলোকৰ ঘূৰি নাহিব পাৰে। গতিকে মীন ৰাশিৰ ব্যক্তিসকল সেই ক্ষেত্ৰত সাৱধান হোৱা ভাল, বিশেষকৈ ধনতেৰছৰ দিনটোত। আৰু মীন ৰাশিৰ ব্যক্তিসকলে এনেও শনিবাৰে ধাৰ লোৱা বা ধাৰ দিয়া কামটোৰ পৰা অকণমান আঁতৰি থাকিব। এই যে ধনতেৰাছৰ দিনাখন ৰবিবাৰ পৰিছে, ৰবিবাৰত সোণ আৰু লোন প্ৰায় সমান, গতিকে লোন কিনক। লোন কিনি যদি সেই লোন দানো কৰে, দানৰ পূৰ্ণ ফল পাব। লোন মানে নিমখ কিনি যদি কাৰোবাক দান কৰে, বা মন্দিৰতে দান কৰিলে, বা কোনোবা এজনক নিমখ লাগে, নিমখ দান কৰিলে ৰবিবাৰে, খুব সুফল পাব। মানে ৰবিবাৰ, এইবাৰ ধনতেৰাছৰ দিনটো ৰবিবাৰ পৰিছে, ৰবিবাৰ পৰাৰ কাৰণে ৰবিবাৰে সোণ কিনিব নোৱাৰিলে আপোনালোকে লোন কিনক। আৰু সোণ কিনিব নোৱাৰিলে ঝাৰু কিনিবই, ঝাৰুডাল কিনিবই। ঝাৰু কিনাৰ উপৰিও আপোনালোকে লোন কিনি মানে হেৰি দিয়ক, নিমখ কিনক, আৰু যিসকল যাক আপুনি দিবলৈ বিচাৰিছে তেওঁলোকক দিয়ক, সোণৰ সমানে ফল পাব আপুনি। কাৰণ সেইটো সাগৰৰ পৰাই, সেই ৰত্নগৰ্ভৰ পৰাই নিমখ উৎপন্ন হয়, আৰু খুবেই প্ৰয়োজনীয় এটা বস্তু, অত্যন্ত প্ৰয়োজনীয় দ্ৰব্য। গতিকে কিনিব, সেয়া কৰিব। আৰু তেওঁ সেইটো সকলোৱে পাৰিব নহয় জানো? নিশ্চয়, ময়ো কিনিম, পাৰিব, আমিও কিনিম, আৰু কাৰোবাক আমি উপহাৰ স্বৰূপেও আগবঢ়াম সেই দিনটোত। হয়, গতিকে এতিয়া আমি ইয়াতে সামৰণি মাৰিছো। গতিকে সকলো ভালে কুশলে থাকিব, আৰু সকলোকে মংগলময় হওক, দীপাৱলীৰ শুভেচ্ছা জনাইছো। আৰু ইয়াৰ লগে লগে আমি দুয়োগৰাকী আৰু কিবা জানিব বিচাৰিলে আপোনালোকে কমেন্ট কৰক, নিশ্চয়, আমি নিশ্চয় আপোনালোকৰ লগত আছো। আমি এটা এপিছড লৈয়ে আহিম প্ৰশ্ন উত্তৰৰ, এগালমান প্ৰশ্ন জমা হৈছে, গতিকে এটা এপিছড আমি কৰিব লাগিব, প্ৰশ্ন উত্তৰৰ এপিছড এটা আমি নিশ্চয় অতি সোনকালে লৈ আহিম। গতিকে ইয়াৰ লগে লগে আমি দুয়োগৰাকীয়ে বিদায় লৈছো, ভালে কুশলে থাকিব, ধন্যবাদ, নমস্কাৰ।